নমস্কাৰ জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে নহয় জানো। এয়া তাঁতৰশালতে আছোঁ আৰু আপোনালোকে সুধি আছিলে শালখনৰ দাম আৰু শালখন ক'ৰ পৰা অনা হৈছে, ইয়াত লগোৱা দামটোৰ লগত আহিছে নে, লগত কি আহিছে, এনেকুৱাবোৰ সুধি আছে। গতিকে এইফালে দেখিছে তাঁতখন বৈ আছোঁ আৰু এয়া এইটো বাতৰিখন লাগি আছে, এইফালে পেপাৰ লাগি আছে বাৰু। এই তাঁতখন মোৰ লগাই অনা হৈছে, বেলেগ ঠাইত লগাই অনা হৈছে। ইয়াৰ যিটো তাঁত লগোৱা দাম, আচলতে সেই দামটো মোৰ লগত দিয়া নাই, আৰু সেইটো দাম ল'বলৈ হ'লে এক্সট্ৰা হয়, আৰু দামো বহুত বেছি। দামটো ল'বলৈ হ'লে সুধিছিলোঁ, সুধোতে দামটো ল'বলৈ হ'লে 50,000 লাগিব বুলি ক'লে অকল দামটোতে। সেয়েহে যিহেতু মোৰ শাল এখনহে, গতিকে দামটো ইমান বিশেষ প্ৰয়োজন নাই। গাঁৱত এগৰাকীৰ ওচৰত সেই দামটো আছে, গতিকে তাত লগাই আনিব লাগিব। ভাড়া ল'ব, ভাড়া ল'লেও তাত লগাই আনিব পৰা হ'ব। সেয়েহে মই দামটো লোৱা নাই। যদি 3-4খন শাল থাকে তেতিয়া দামটো প্ৰয়োজন হয়, কিন্তু এখন শালৰ কাৰণে এটা দাম, আৰু জেগাটো এখন শালৰ সমান জেগাই লাগে, আৰু মোৰ জেগাটো বহুত কম। সেয়েহে মই দামটো কথা হেৰি কৰোঁ। তথাপি দামটো ল'ম বুলি সোধোৱাত দামো বহুত বেছি ক'লে, আৰু তেখেতলোকে ক'লে আপুনি নালাগে, যদি আৰু শাল লয় তেতিয়া দামটো ল'ব বুলি কোৱাত মই দামটো নল'লোঁ বাৰু। আৰু তাঁতখনৰ দামটো হৈছে 40,000। এইটো মই আপোনালোকক কৈছিলোঁ, যিহেতু ছেকেণ্ড হেণ্ড শাল হয়। নতুন শালখনত 60,000 লাগে বুলি কৈছিলে, আৰু মই ছেকেণ্ড হেণ্ড শাল ল'লোঁ। নতুন শালখন লোৱাও দেখিছোঁ, কিন্তু কাঠটো অকণমান বেয়া হোৱা যেন দেখোঁ। কিন্তু ছেকেণ্ড হেণ্ডখনৰ যদি প্ৰথমে ভাল হয় লওঁতে, তেতিয়া বেয়া হোৱা বিশেষ কাৰণ নাথাকে বাৰু, যিহেতু কাঠটো শুকাই থকা কাঠ হয়। নতুন কাঠটো কেঁচা কাঠ হয়, গপচ দেখিলে পিছত কিন্তু শুকাই যায়, ঢিলা হয় অলপমান, তেনেকুৱাও দেখিছোঁ। আৰু শালখনৰ লগত মোৰ এইখিনি আহিছে, আৰু ফুলটো বহুত কোৱাতহে দিলে, কিন্তু ফুলটো দিব খোজা নাছিলে। বহুত কলত মানে ফুলটো দিলে, আৰু মাকো দিছে 2টা। প্ৰথমে মাকো যিটো দিলে পুৰণা, গতিকে সেই মাকোটো চলাব নোৱাৰা, কলত মানে এইটো দিলে। এইটো বাৰু ভালেই পাইছোঁ। মাকো প্ৰথম এই 2টা আনিছিলে, এই 2টা আনিলত মানে এই স্প্ৰিংডাল ঢিলা, এইডাল এই স্প্ৰিংডাল একেবাৰে ঢিলা হয়। বেয়া দেখি এইটো সলাই পিনি এইটো দিলেহি, এইটো দিলে। এইটো নতুন মাকো বুলি কৈছে, কিন্তু একেবাৰে নতুন নহয়, যিহেতু এইখিনি অকণমান ৰং চং অকণমান গৈ আছে, সেইকাৰণে এইটো নতুন নহয় বুলি ভাবিছোঁ। নতুন হ'লেতো ৰংটো নাযায়। আৰু এইডালৰ স্প্ৰিংডাল অলপ ভালেই, এইটো পুৰণা মাকুৱে। এই মাকো 2টাই দিছে, লগত। আৰু মহুৰাবোৰ দিছে, নালাগে ছেকেণ্ড হেণ্ড হয়। ছেকেণ্ড হেণ্ড বুলি ক'লে সকলো মানে এনেকুৱা ধৰণৰ দিছে। এইবোৰ দেখিছেনে, গোটেই দাগ লগা। এটা মহুৰাটো মানে দাগ নাইকিয়া নহয়, সকলো দাগ লগা। এনেকুৱা মহুৰা দিছে 15টামান দিছে। মহুৰা দিছে 15টা, গোটেইকেইটা তেনেকুৱা মহুৰা দাগ লগা। লগত ফুল এটা দিছে, ফুলটো কিন্তু ইমান ঘন নহয়, হেৰেঙা টাইপৰ ফুল এটা দিছে। লগত এইটো কাষৰিটো দিছে, আৰু এটা বুটা দিছে, অকণমানি একেবাৰে সৰু বুটা এটা দিছে। সেয়াই দিছে লগত, আৰু বাকী এক্সট্ৰা বস্তু বুলি ক'বলৈ নাই ইয়াত। বস্তু সেইকেইটাই। দামটোৰ কথা সুধি আছিলে, কিন্তু দামটো লগত নাই অহা। লগতো দামটো দিবলৈ হ'লে বহুত দাম হ'ব। অকল দামটোতে কৈছে 50,000 বুলি। আৰু
এইকেইটা শালখনৰ বস্তুৱে এইখিনিতো এৰি থৈ আহিব নোৱাৰে, গতিকে এইখিনিতো গোটেইখিনি লাগিবই। লগত যেনিবা মাকো 2টা দিছে আৰু মুহুৰাকেইটা দিছে, আৰু বেলেগ বস্তু লগত নাই। আৰু এইখন যিহেতু দামটো লগত আছে, গতিকে ইয়াত দামৰ প্ৰয়োজন নাই। এখন লগে লগে ইয়াতে বাতি কৰি ইয়াতে হেৰি কৰা হয়। এইখিনিৰ কাৰণে এখন শাল সুবিধা, কাৰণ ইয়াত এইখিনি কোনো হেৰিয়ে নাই। এবাৰ লগাই ল'লে আপোনাৰ টেনশ্যন নাই, চলাবলৈ প্ৰয়োজন নাই, অকল মেৰাই মেলি ল'লেই হ'ল। সেয়েহে এইখন শালত এইখিনি সুবিধা আছে। আৰু ইখন শালৰ কাৰণে মোৰ ইয়াত লগাবলৈ সুবিধাই নাই। মই তাত লগাই বেলেগ গাঁৱত যি ঘৰত আছে, তাত গৈ লগাই আনিব লাগিব। নহ'লে ইয়াততো মই সুবিধা কৰা নাই। আৰু তাঁতখন লগাওঁতে ভাড়া দিব লগা হয়, দামৰ ভাড়া দিব লাগিব। লগতে যদি নিজে লগাওঁ সেইটো বেলেগ কথা, আৰু যদি মানুহ লগোৱা হয়, লগাবলৈ বেলেগক দিয়া হয়, তেতিয়া কিন্তু পইচা ল'ব। লগাওঁতে পইচা ল'ব। আকৌ ইয়াত আহি যিখিনি জইন দিব লাগে সেইখিনি পইচা ল'ব এক্সট্ৰাকৈ। শালখন যিমান বেছি সুবিধা বুলি কোৱা হয়, মানে ব'বলৈ ভাল বা সুবিধাজনক, সেইমতে খৰচো যথেষ্ট আছে। যিহেতু দামটো ভাড়া দিব লাগিব, লগতে লগোৱা ভাড়া দিব লাগিব, ইয়াত জইন দিয়া ভাড়া লাগিব। এইখিনি যদি নিজে কৰে সেইখিনি বাৰু বাচি যাব, কিন্তু মই যিহেতু প্ৰথম এজুতি লগাইছোঁহে। এই শালখন ক'ৰ পৰা লোৱা সুধি আছিলে। এই শালখন মই লৈছিলোঁ, মানুহজন হ'ল ৱেষ্ট বেংগলৰ। তেখেতলোকে আনিছিলে, তেওঁলোকে কোৱা মতে এইবোৰ কলিকটীয়া শাল বুলি কৈছে। বেংগলৰ পৰা আনিছে শালবিলাক। এইবোৰ ইয়াৰ শাল নহয় বাৰু। আৰু তেখেতলোকৰ লগত যোগাযোগ কৰি মই তেনেধৰণে লোৱা শালখন। আৰু তেখেতলোকে গোটেই শালখন ফিটিং কৰি টোটেল তাত লগাই দিয়ালৈকে তেখেতলোকে কৰি দিছে। তেওঁলোকৰ ঘৰ হ'ল ৱেষ্ট বেংগল। আৰু তেওঁলোকৰ ইমান সঠিককৈ মই এইবোৰ নাজানো বাৰু, কিন্তু বেংগলৰ বুলি জানো। আৰু ইয়াতে তেওঁলোকে কেইবাবছৰো ধৰি কাম কৰি আছে, গতিকে তেখেতলোকক চিনি জানি পোৱা হ'ল। আৰু তেনেধৰণে সোধ পোছ কৰি, মোৰ যিহেতু এখন শাল আছিলে, তেওঁলোকে চাবলৈ আহিছিলে। চাই পিনি সেই কৰাৰ পিছত কথা বতৰা হ'ল। হোৱাৰ পিছত এখন শাল ল'ম বুলি কোৱা দেখি তেওঁলোকৰ লগত যোগাযোগ কৰিয়ে তেওঁলোকে আনি দিলে, আৰু তেনেধৰণে লোৱা শালখন। আৰু দামটো আজিলৈকে মই লোৱা নাই। আৰু আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ।